ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ সভাগৃহত বৃহস্পতিবাৰে বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন বেলচৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা মূল পতাকা উত্তোলন কৰে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি পৰেশ চন্দ্ৰ বৰ্মনে আৰু আন 13খন পতাকা উত্তোলন কৰে 13 গৰাকী বিশিষ্ট ব্যক্তিয়ে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক ৰাতুল পাটোৱাৰী। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য উপদেষ্টা অমূল্য প্ৰসাদ দাসে গছৰ পুলি ৰোপণ কৰিব সমাজসেৱক ৰাজেন বৈশ্য, দীপেন মেনা আৰু সাংবাদিক অৰূপ ৰঞ্জন বৰ্মনে। প্ৰতিনিধিৰ সভা উদ্বোধন কৰে পৰেশ চন্দ্ৰ বৰ্মনে। পুৱা 11 বজাত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ডক্টৰ প্ৰমোদ হালৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে। সভাত জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ শৰ্মা, কেশৱ চন্দ্ৰ ডেকা, ফটিক চন্দ্ৰ শৰ্মাকে ধৰি নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰৰ শতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে। 14 বছৰ আজি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস বেলঘৰত অনুষ্ঠিত বিল্লেশ্বৰ দেৱালয় আৰু এই 14 বছৰৰ আজিৰ এই কাৰ্যসূচীত বৃক্ষৰোপণ, পতাকা উত্তোলনকে ধৰি আৰু আমি এজন জ্যেষ্ঠ নাগৰিকক আমি সম্বোধনা দিলোঁ তৰুণ বৰ্মন, তেখেত এখন আদৰ সন্মান কৰোঁ, তেখেতক দিয়া হৈছে। আৰু ইয়াত গোটেই নলবাৰী জিলাৰ গোটেইকেইখন শাখাৰ পৰা প্ৰতিনিধি প্ৰায় 300 প্ৰতিনিধি আমাৰ ইয়াত আহিছে। আৰু এই প্ৰতিনিধিখিনি আৰু আমাৰ উপায়ুক্ত মহোদয়া বৰ্ণালী ডেকা ডাঙৰীয়ানীও ইয়াত আহি তেখেতে বহুত ভাল পাইছে আৰু এই অনুষ্ঠানটো যে অতি সুন্দৰ হৈছে তেখেতে ভাল পাইছে। আৰু তেখেতে আমাক যথেষ্ট নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিকক উৎসাহ উদ্দীপনা দিয়াৰ উপৰিও সহায় সহযোগিতা কৰিছে। এই হিচাপত আপোনালোকক ক'ব পাৰোঁ অসমৰ কোনো আঞ্চলিকে চৰকাৰৰ পৰা গৃহ নিৰ্মাণৰ অনুদান পোৱা নাই। আমাৰ নলবাৰী জিলাৰ তৰফৰ পৰা আমাক 1.5 বিঘা আৰে কথা মাটি দিছে, 25 লাখ টকা ঘৰ বনোৱাৰ কাৰণে দিছে। এই আটাইবোৰ কথা ইয়াত আলোচনা হ'ল। আৰু এই অনুষ্ঠানটো জীয়াই থকাৰ কাৰণে আমি আটাই কৰ্মীয়ে একেবাৰে অসুবিধাৰ্থ কৰাৰ কাৰণে আমাৰ সম্পাদকে ক'ব আপোনালোকক। আৰু মানে এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল, নতুন প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে আমাৰ অন্তত এই চিকিৎসা মানে আমাৰ এটা ভাত্তা দিয়া কথা আছে, সেইটো ভাত্তা দিয়া কথা আছে 4,000কৈ, তাৰে এটা প্ৰস্তাৱ লোৱা হৈছে বিনামূলীয়া চিকিৎসাটো কৰাৰ কাৰণে আৰু ৰেলৱে ভাত্তা, সেই আটাইবোৰ আমাক সুবিধা দিয়াৰ কাৰণে আৰু মেডিকেলত নলবাৰীৰ মেডিকেলত অন্তত যিকোনো মেডিকেলত আমাৰ চিটিজেনশ্বিপৰ কাৰণে ছিনিয়ৰ চিটিজেনৰ কাৰণে আসন আমি সুৰক্ষা ৰখাৰ কাৰণে আমি বিচাৰিম। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।